হেল্ল' এভৰিৱান, আজি আমি গুৱাহাটীলৈ গৈ আছোঁ। এই ভিডিঅ'টো যোৱা মঙলবাৰৰে ভিডিঅ' আৰু আমি এতিয়া ষ্টেচন আহি পালোঁ। ইমানে বৰষুণ আহিছে, ঠিকছে মানে তিতিছোঁ আৰু ভিডিঅ'টোত বৰষুণৰ শব্দ পাইছে চাগে। বৰষুণ জোৰেৰে দি থকা কাৰণে সৰু দেৱৰজনে ষ্টেচনলৈ আমাক থ'ব আহিলে। আমাৰ ঘৰৰ পৰা ৰেলৱে ষ্টেচনটো বহুত বেছি দূৰ নহয় আৰু এতিয়া আমি ট্ৰেইনত উঠি ল'লোঁ গুৱাহাটীলৈ বুলি। দুমাহ আগতে ডক্তৰক দেখাই গৈছিলোঁ আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে, আৰু ডক্তৰে দুমাহ পিছত চেকআপৰ কাৰণে আহিব দিছিলে আৰু সেইকাৰণে আমি আজি আহিছোঁ আৰু চেকআপ কৰিবলৈ। গুৱাহাটী আহি পায়ে ডাইৰেক্ট ভাঙাঘৰত থকা নেমকেয়াৰ হস্পিটাললৈ আহিছোঁ। এতিয়া ডক্তৰৰ কাৰণে ৱেইট কৰি আছোঁ। আমি আজি থাকিব লাগিব কাৰণ মই দুটা ডক্তৰক দেখাম আৰু ডক্তৰৰ টেষ্টবিলাকো দিব। সেইকাৰণে ডাইৰেক্ট হস্পিটাললৈ গ'লোঁ কাৰণ হোটেল ৰুম ল'বলৈ গ'লে আৰু দেৰি হৈ যাব। আৰু ডক্তৰক দেখাই মিলি এয়া হোটেল ৰুমলৈ আহিলোঁ। আহি হোটেলখন দেখুৱাইছোঁ। হোটেলৰ মানে ৰুমটো নেমকেয়াৰৰ পূৰা মানে ওচৰতে দেখা পায় আৰু খিৰিকীৰে। আৰু আচৰিত কথা, যোৱাবাৰো আমি গুৱাহাটীলৈ আহোঁতে এইখন হোটেলৰ এইটো ৰুমতে আছিলোঁ আৰু এইবাৰো আমি এইটো ৰুমেই পাইছোঁ। হোটেল ৰুমত বেগবিলাক থৈ দিলোঁ আৰু অলপমান ফ্ৰেছ হৈ লৈ এতিয়া আহিছোঁ আমি লাঞ্চ কৰিবলৈ ভাঙাঘৰতে থকা নিউ চিটি ধাবালৈ। ইয়াত আমি লাঞ্চটো কৰি ল'ম। এতিয়া মেনুখন চাই কি লাঞ্চত খাম আৰু সেইটো অৰ্ডাৰ কৰি ল'লোঁ। গুৱাহাটীলৈ হস্পিটালৰ কামত আহিলে এইখন ধাবাতে আমাৰ খোৱা হয় কাৰণ হস্পিটালৰ পৰা একেবাৰে ওচৰত হয় আৰু খানাও টেষ্টি হয় বহুত বেছি। এয়া আমাৰ খানা আহি পালে। আজিৰ খানাত আছে বাটাৰ চিকেন, এগ পোলাও আৰু তন্দুৰী ৰুটি। এয়াই চিম্পুল কৰি আজি আমি দুপৰীয়া সাজ এনেদৰে খালোঁ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদিহে মোৰ ইউটিউব চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক প্ৰফাইলটো ফ'ল' কৰি দিব। আমাৰ খানা আহি পালে যেতিয়া, এতিয়া দেৰি কৰি নাথাকোঁ, প্ৰথমতে খানাখিনি খাই লওঁ। খোৱা লোৱা হোৱাৰ পিছত আমি হোটেলৰ ৰুমলৈ গ'লোঁ, অলপ তাত ৰেষ্ট ল'লোঁ। এতিয়া আকৌ আমি হস্পিটাললৈ আহিছোঁ। ৰিপৰ্ট দেখাব আছিলে ENT ডক্তৰক। ৰিপৰ্ট দেখুওৱা হোৱাৰ পিছত আৰু হোটেলৰ ৰুমলৈ ঘূৰি গ'লোঁ। যিহেতু হোটেলৰ ৰুম ওচৰতে, গৈ আৰু তাত অলপমান ৰেষ্ট ল'লোঁ, লৈ ড্ৰেছ চেঞ্জ কৰিলোঁ। এতিয়া আহিছোঁ আমি পল্টন বজাৰৰ জুডিঅ'লৈ। তাত অলপমান বজাৰ কৰি ল'ম যিহেতু ছামাৰ ভেকেশ্যন ষ্টাৰ্ট হৈছে। অলপমান ফুৰিব যোৱা এটা প্ৰগ্ৰেম চলি আছে, তাত গ'লে লাগিব আৰু কিবা কিবি। চালোঁ ভাল লগা, কিন্তু ভাল লগা কাপোৰ আছে ভালেখিনিয়ে। মই পিন্ধিব পৰা মানে তেনেকুৱা আৰু ভাল নালাগিলে কাৰণ বেছিভাগে কাপোৰ শ্লিভলেছ, একেবাৰে সৰু ফিটাৰে থকা ড্ৰেছবিলাক তেনেকুৱা আৰু মই পিন্ধা নাই আজিলৈকে। সেইকাৰণে অলপ কিবা বেলেগ পাওঁ নে চাই আছোঁ। ল'লোঁ কেইটামান কুৰ্তি তাৰ পৰাই। আৰু আজিকালি ভিডিঅ' বনালে জানেতো আৰু নতুন নতুন কাপোৰ লাগে কাৰণ এযোৰ কাপোৰেৰে ফটো উঠি বাৰে বাৰে দি থাকিলে ভালো নালাগে। এতিয়া বজাৰ কৰা হোৱাৰ পিছত আকৌ হোটেলৰ ৰুমলৈ গ'লোঁ, গৈ তাত ৰাতি হোটেলতে থাকিলোঁ আৰু ইয়াৰ পিছৰ ভিডিঅ'খিনি নেক্সট এটা পাৰ্ট বনাই দিম, চাব ভিডিঅ'বিলাক। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।